Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 10 মধুৰাম বাৰৈ। আজি মধুৰাম বাৰৈ পাঠৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা। সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা কিতাপৰ পৰাই মুখস্থ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী। এতিয়া আমি আলোচনা কৰোঁ 1 নং প্ৰশ্ন। 1 নং চোৱা বুজা আৰু লিখা গৰ্ব গৌৰৱ। আমাক ইয়াত এটা উদাহৰণ দিয়া হৈছে কৰ্ম কাম, কৰ্ণ কাণ, সৰ্প সাপ, পদ্ম পদুম। তোমালোকেও লিখিবা। তোমালোকে যদি কিতাপত লিখা কাঠ পেন্সিল ব্যৱহাৰ কৰিবা। এতিয়া আমি আলোচনা কৰোঁ 2 নং প্ৰশ্নৰ উত্তৰ। খালি ঠাই পূৰ কৰা বাকচত শব্দ দিয়া হৈছে কৃতজ্ঞ অকৃতজ্ঞ। বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছে লাগতিয়াল অলাগতিয়াল, সত্য অসত্য, ভদ্ৰ অভদ্ৰ, সমাপ্ত অসমাপ্ত। ইয়াত আছে বাকচত শব্দ চোৱা। তোমালোকে ইয়াত লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা। এতিয়া আমি আলোচনা কৰোঁ 3 নং প্ৰশ্নৰ উত্তৰ। 3 নং প্ৰশ্ন চোৱা প্ৰথমে কোৱা তাৰ পিছত লিখা ক মধুৰামে কিয় গৰ্ব কৰিছিল? উত্তৰ বজাৰত বিক্ৰী কৰা বাঁহ বেতৰ ধুনীয়া ধুনীয়া বস্তুবোৰ কেৱল মধুৰামেহে সাজিব পাৰে বুলি গৰ্ব কৰিছিল। খ নং প্ৰশ্ন চোৱা মধুৰামে বজাৰৰ পৰা ঘৈণীয়েকলৈ কি আনিছিল? মধুৰামে বজাৰৰ পৰা ঘৈণীয়েকলৈ এখন ধুনীয়া কপাহী চাদৰ আনিছিল। গ প্ৰশ্ন চোৱা মধুৰামৰ মনত কিয় আনন্দ লাগিছিল? গড় উত্তৰ মধুৰামে সজা বাঁহ বেতৰ বস্তুবোৰ বিক্ৰী কৰি পোৱা ধনেৰে ঘৰখনৰ মানুহবোৰলৈ এপদ দুপদকৈ ভালেকেইপদ বস্তু আনিছিল বাবে মধুৰামৰ মনত আনন্দ লাগিছিল। তোমালোকে উত্তৰ নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ 4 নং প্ৰশ্ন চোৱা কোনে কৈছিল কাক কৈছিল? ক তোমাৰ আকৌ কি হ'ল একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি আহিছা যে? উত্তৰ মধুৰামে কুঠাৰখনক কৈছিল। খ প্ৰশ্ন আৰু মই যে তোমাক বাঁহডাল সমানকৈ কাটি দিওঁ পাহৰিলা নেকি? খ উত্তৰ কৰতখনে মধুৰামক কৈছিল। গ প্ৰশ্ন পিতাই অ পিতাই উঠিলেনে বেলি দুপৰে হলচোন? উত্তৰ মধুৰামৰ জীয়েক ৰমলাই মধুৰামক কৈছিল। 5 নং প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। 5 নঙত দিয়া হৈছে কাষৰ বাকচটোৰ পৰা উপযুক্ত শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা। বাকচত আমাক ইয়াত শব্দ দিয়া হৈছে, ইয়াত খালী ঠাই দিয়া হৈছে। এতিয়া আমি উত্তৰ আলোচনা কৰিম। ক বজাৰৰ পৰা দেউতাই বস্তু 2 এপদ কিনি আনিছে। খ পূজাৰ যা যোগাৰ খিনি কৰিবকে পৰা নাই। গ আঞ্জাত দিবলৈ মা মছলা অলপ লাগিব। ঘ আমাৰ দেউতা বেছ গহীন গম্ভীৰ মানুহ। লিখিবা। লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা। এতিয়া 6 নং চোৱা বাক্য ৰচনা কৰা। আগৰ দৰে আমি বাক্য ৰচনা আলোচনা কৰোঁ। এতিয়া মিলিজুলি আমি মিলিজুলি আমাৰ কাম কৰিম। লাগতিয়াল ঘৰৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ দেউতাই বজাৰৰ পৰা আনিছে। ভেঙুচালি তাই কাম কৰোঁতে ভেঙুচালি কৰি থাকে। 7 নং চোৱা ভাবা আৰু উত্তৰ উলিওৱা। 7 দিয়া হৈছে ক হাবিত কাঁহে ওলাই নাহে কুঠাৰ। খ ঢাপে ঢাপে গলো ঢাপলিকা পালো কুটি বাছি থৈ 6 মাহলৈ খালো খৰিচা। গ সন্তানে চাই আকাশলৈ মাকে চাই মাটিলৈ বাঁহৰ গাজ। তোমাৰ ছাত্ৰ ছাত্ৰী আপোন পাঠ অসমীয়াৰ বহুতো পাঠৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'বা। নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।